কথাটো মানে আমি গাড়ীখন থৈ পিনে ইয়াৰ পৰা গ'লোঁ চাহ খাবলৈ তাৰমানে আমি হোষ্টেলৰ পৰা আহিছিলোঁ এই ফাৰ্মাচীখনৰ পৰা আহিছোঁ আহি পিনে চাহ খাব আহোঁতে তাৰপৰা আমি সোমালোঁ তাত চাহ খালোঁ অকণমান দেৰি চাহ দুঘাটমান খালোঁ নেকি তাৰপৰা এইখন গাড়ী আহি পিনে গাড়ীখন খাৰা হৈ আছে চিধাও আহি মাৰিয়ে দিছে খুন্দা আহি গাড়ীখনত টমটম মা বহি আছিলে মানে মা উঠিব পৰা নাই যে ভৰিটো বিষ কাৰণে উঠিব পৰা নাই আহি পিনে চিধা খুন্দাই মাৰি দিছে আৰু আহি মোৰ নাহবাৰী হয় নাহবাৰী বৰ কথা নাহবাৰী লোৱা আৰু ক'ত দেখাইছিলে ইয়াত ইয়াতে কি বুলি কয় মোৰ এজন ডেকা ছাৰ নে কি বিকাশ ছাৰ নে কি কয় বিকাশ দাদা দেখাইছিলে হয় কি হৈছিলে বেমাৰ একো নাই এই ভৰিটো দুখ পালে মচকা খালে মায়ে মচকা খালে দেখুৱাবলৈ আহিলোঁ আৰু গাটো জ্বৰ হৈ আছিলে দেখুৱাবলৈ সেইটোৱে আহিছিলোঁ কি নাম আপোনাৰ অভিজিত বৰা বিকাশ ফাৰ্মাচিষ্ট নেকি আপুনি ফাৰ্মাচিষ্টজন আহে নাই আহে ক'ত আমি নেদেখ কৰিলে সপ্তাহত কেইদিন আহে ক'ত থাকে ক'ত থাকে কোন জেগাত গোৱালপাৰাত ফাৰ্মাচিষ্ট থাকি ইয়াত ফাৰ্মাচিষ্ট চলাই আছে গোৱালপাৰাত ফাৰ্মাচিষ্ট আছে ইয়াত ফাৰ্মাচী চলি আছে আপুনি পেচেণ্টটো চোৱাৰ অভিযোগ উত্থাপন হৈছে আপুনি পেচেণ্টটো চাই নেকি আজি এটা এক্সিডেণ্ট কেছত আপুনি আমি গম পাইছোঁ যে আপুনি আপোনাৰ ইয়াৰ পৰাই পেচেণ্টজন ইয়াত চিকিৎসা কৰি গৈছে এক্সিডেণ্ট কেছত গেছৰ টেবলেট দিছিলে আপুনি আমি দেখিবলৈ পাইছোঁ আপোনাৰ ৰুমৰ ভিতৰত আপোনাৰ বেড আছে ষ্টেথিস্কোপ আছে গোৱালপাৰাৰ পৰা আপোনাৰ সেইজন কেতিয়া আহে তেনেকৈও ফাৰ্মাচী এখন চলে আপোনাৰ লেখীয়া ফাৰ্মাচী বৰপথাৰত কিমান আছে এনেকৈ চলি আছে ফাৰ্মাচিষ্ট কেইখন ফাৰ্মাচী ইয়াত ফাৰ্মাচিষ্ট কেইজন আছে বৰপথাৰত আৰু ফাৰ্মাচী কেইখন আছে কেনেকৈ চলিছে ফাৰ্মাচিষ্ট নোহোৱাকৈ ফাৰ্মাচীবিলাক কেনেকৈ চলিছে ফাৰ্মাচী থাকে না ফাৰ্মাচিষ্ট থাকে একো ট্ৰিটমেণ্ট কৰা নাই ক'ত যোৰহাট নে গোলাঘাট দেখুৱাইছে ক'ত দেওপানী নে ক'ত যাব তাৰপিছত তুমি গেছৰ টেবলেট দুটা লৈ গৈছে মহিলাগৰাকী কিন্তু তেওঁৰ পুত্ৰই অভিযোগ কৰিছিলে যে আপোনাৰ তাতে তেওঁ দেখুৱাই গৈছে মোৰ তাত গোলাঘাট যোৰহাট দেখুৱাইছে মোৰ তাত একো দেখুওৱা নাই মানে ইয়াৰ পৰা গৈ পেলাই এক্সিডেণ্টটো হৈছে ইয়াৰ পৰা গৈ মোৰ টেবলেট দুটা গেছৰ টেবলেট লৈ গৈ পেলাই তাৰ এক্সিডেণ্ট হৈছে ৰাজহুৱা স্থানত সেই মহিলাগৰাকীৰ পুত্ৰই অভিযোগ কৰিছে যে আপোনাৰ তাতে দেখুৱাই আহিছিল আপুনি কি ক'ব মোৰ তাত একো দেখুওৱা নাই মোৰ তাৰ পৰা গেছৰ আপোনাক ডাক্তৰ বুলিও চিনাকি দিছে তেওঁলোকে কোনোবাই ক'ব পাৰে মোক ডাক্তৰ কোনোবাই ছাৰ বুলি মাতে কোনোবাই দাদা বুলি মাতে কোনোবাই কিবা মাতে এইটো মাতিব পাৰে আগে পিছৰে এনেকৈ পেচেণ্ট চাই আপুনি নাই আগত পিছত মই পেচেণ্ট কেনেকৈ চাম মোৰ পেচেণ্ট চোৱা কি আছে নাই আপোনাৰ ইয়াতে আমি এখন বেড দেখিলোঁ বেড এখন আছে থাকিব বহুত আগৰ পৰা বেড আছিলে আজি ডক্টৰ বিমল শৰ্মা থাকোঁতে বেড আছিলে তাৰ ওপৰত বস্তু বাহানি কিবা কিবি থাকে দৰৱ বিকাশ স্থানত মানে হেৰি কৰিব পাৰে নেকি দৰৱ বিকাশ জেগাডোখৰত আপোনাৰ ধৰক আপুনি এজন মানে ফাৰ্মাচী মালিক হিচাপে ঔষধ আপুনি বিক্ৰী কৰিব পাৰে কিন্তু পেচেণ্ট চাব পাৰে পেচেণ্টটো মই চোৱাই নাই আমিতো বহু ফাৰ্মাচীত দেখিছোঁ ধৰক তেওঁলোকে দৰৱ বিকে বা ডক্তৰ ৰাখি লয় কিন্তু ইয়াততো ডক্তৰ আমাৰ ইয়াত দৰৱ নাই আমাৰ ইয়াত তেনেকুৱা সাধাৰণ টেবলেট গেছৰ টেবলেট কোনোবা বিষৰ টেবলেট কিবা মলম তেনেকুৱা সেই মানুহগৰাকীয়ে অভিযোগ কৰিছে আপুনি কি ক'ব মানুহগৰাকীয়ে অভিযোগ কৰিছে যে বিকাশ ছাৰৰ পৰা দৰৱ আনিছে তেওঁ সেইটোৱে ক'লে কি দৰৱ নিছে কি নাই কি কথা এইটোতো কথাটো তেওঁৰ ল'ৰাজনে ক'লে আমি ইয়াতে দেখুৱাই মেলি একো নিয়া নাই অকল ক'লোঁ মই কি ক'লোঁ যে বিষৰ টেবলেট গেছৰ টেবলেট আছে তাৰমানে আপোনাৰ ইয়াত পেচেণ্ট নাচায় যে সেই যিজন ল'ৰাই অভিযোগ কৰিছে সেইটো মিছা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত